গতিকে মই তাৰ জাষ্টিছৰ কাৰণে প্ৰশাসনক অনুৰোধ জনাইছোঁ যদি প্ৰশাসনে পাৰে কৰক নোৱাৰিলে আৰু উপায় নাই জাষ্টিছ ক'লে কামটো হ'ল প্ৰশাসনৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ নলবাৰী চক বজাৰৰ সন্ধানহীন দীপজ্যোতি বৈশ্যক হত্যা কৰি পাগলা দিয়া নৈত পেলাই দিয়া হৈছিল সকলোটিকে পিতৃয়ে দীপজ্যোতিক হত্যা কৰি নৈত উটুৱাই দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সোমবাৰে যোৱা ২২ জুনত নলবাৰীৰ দামালঘাটত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহটোৱে দীপজ্যোতিৰ বুলি চিনাক্ত কৰিলে পিতৃয়ে নলবাৰী অসামৰিক চিকিৎসালয়ৰ মৰ্গত থকা মৃতদেহটো কিছু সময় পূৰ্বে দীপজ্যোতিৰ বুলি চিনাক্ত কৰিছে পিতৃয়ে শৰীৰত কেইবাটাও স্থানত আঘাতৰ চিন প্ৰত্যক্ষ কৰা হৈছে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ নলবাৰীত যোৱা 19 তাৰিখৰ পৰা যিটো ল'ৰা হেৰাই আছিল দীপজ্যোতি বৈশ্য সি বিকম 6 ছেমিষ্টাৰৰ শেষ পৰীক্ষা দি পেলাই দিয়াৰ দিনাৰ পৰা মানে আমি মানে দিয়াৰ গধূলিৰ পৰা সি চাইকেলখন লৈ ওলাই আহিছে সদায় আহে দোকানত আহিম বুলি অলপ চাইকেলখন লৈ ফুৰেও সেনেকৈ সি মুৰকণাৰ ঘাটৰ ফালেও যায় আগে পিছেও যায় তাত কোনোবাই চাইকেলখন দেখা পাইছে ফটো মাৰিছে তাৰপিছত মানে আমি তাক থানাত কেছ দিলোঁ বিচাৰ কৰি আছোঁ 22 তাৰিখে মানে জামালঘাটত এটা ডেড বডি ওলাৰ পিছত আমি চাব গ'লোঁ তাৰপিছত সেইটো প্ৰথম দিনা চিনাক্ত কৰিব পৰা নাই কিয় তাৰ দেহাটোত বহুত খুন ক্ষতি আছে মানে টি চাৰ্টটোৰ অলপ সন্দেহ আছিল কিন্তু সেইদিনাখনে মানে হেৰি কৰা নাই তাৰপিছত ফটো এটা পালোঁ সেই টি চাৰ্টটো পিন্ধা তাৰপিছত আজি আমি কনফাৰ্ম হ'লোঁ ডেড বডি তেতিয়া ল'ব আহিছোঁ কিন্তু সেই তাক মানে তাক কোনোবাই মাৰিছে গতিকে মই তাৰ জাষ্টিছৰ কাৰণে প্ৰশাসনক অনুৰোধ জনাইছোঁ যদি প্ৰশাসনে পাৰে কৰক নোৱাৰিলে আৰু উপায় নাই জাষ্টিছ ক'লে কামটো হ'ল প্ৰশাসনৰ নিউজ ডেস্ক ৰিপৰ্ট DA 365